এই মুহূর্তে অসমবাসী রাজ্যের কারণে হন্দের কেবাটাই বিগ ব্রেকিং নিউজ আজি হয়েছে 2 জুন রাজ্যের কোটি কোটি জনসাধারণের বাবে লৈ আহিছো কেইটামান গুরুত্বপূর্ণ খবর। রাজ্যের লাখ লাখ কৃষকলৈ আহি গল ডাঙৰ খবর। ভাল খবর বলি কব লাগিব, কিয়নো ৰাজ্যৰ লাখ লাখ কৃষকে 11,000কৈ চৰকাৰী সাহায্য লাভ কৰিব। কৃষকে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই করিলে ডাঙর ঘোষণা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আহি গল ডাঙৰ খবৰ। মানিব লাগিব 5টা নিয়ম। এই 5টা নিয়ম মানিলে 9,000 কোটি টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু কি কি নিয়ম মানিব লাগিব সবিশেষ জানিবলৈ ভিডিওটো এটা শেয়ার কৰি লাইক কৰি দিয়ক। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাজ্যৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষক লৈ আহি গল ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 কোটি টকা সাহায্য চৰকাৰী সংগঠনে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিকে অগ্ৰসৰ অসমৰ কৃষি খণ্ড। কৃষক মৎস্যজীৱী দ্ৰব্য উৎপাদন আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ কৃষকৰ বাবে অব্যাহত থাকিব ফসল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দগ্ধ হাঁহ কুকুৰা গাহৰি পালনের গ্রাম্য অর্থনীতি শক্তিশালী করার পরিকল্পনা চৰকাৰৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্রী শেয়ার করিলে কৃষি খণ্ডৰ উন্নয়নের পরিকল্পনার কথা। তার পিছত জানাইছো আমার দ্বিতীয়টো খবর খুবই গুরুত্বপূর্ণ খবর। লগতে রাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। রাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গল ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ব নতুন নিয়ম। এই 5টা নিয়ম মানিলেহে লাভ কৰিব ধন। রাজ্যের মহিলাসকলে 9,000 পর্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। প্ৰথমটো নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ থকাটো বাধ্যতামূলক। দ্বিতীয় নিয়ম, স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম, বেংক একাউণ্টৰ সৈতে ডিবিডিৰ সুবিধা এক্টিভ থাকিব লাগিব। চতুৰ্থ নিয়ম, পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। পঞ্চমটো নিয়ম, সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। রাজ্যের লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এয়া ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হ'ব এইকেইটা নিয়ম। অৰুণোদয় আঁচনিক লৈ আহি গল এয়া ডাঙৰ খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ হাল সলনি, যোগ হ'ব পাৰে নতুন নিয়ম। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ঘৰে ঘৰে কৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱা সকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ বিবাহ অবিবাহিত মহিলা আৰু দিনাংক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।